বিয়াৰ এমাহ দুমাহৰ পিছত মই গম পালোঁ যে মোৰ হাজবেণ্ড আগতেও বিয়া হোৱা। আজি প্ৰথমবাৰ কেমেৰাৰ আগত কৈ আছোঁ। এনি টাইম মোক ঘৰত যদি প্লাম্বাৰ এটাও আহে, ইলেক্ট্ৰিচিয়ানো আহে, যিয়ে আহে মোক লক কৰি থৈ দিয়ে ৰুমতে। আই ৱাজ লাইক হিজ থাৰ্ড ৱাইফ। বিয়া হ'লোঁ, কলকাতালৈ গ'লোঁ, তেতিয়া ভাবিছিলোঁ যে গোটেই মানে লাইফটো চেঞ্জ হ'ব। আয়ো মই ইম'চনেল হৈ যাম এতিয়া, জানা ইমান বেয়া বেয়া প্ৰশ্ন সুধিছা। কলকাতালৈ গ'লোঁ, দুখন ঘৰৰ খুব ধুনীয়াকৈ মিল হৈ পেলাই বিয়াখন পাতিলে, কিন্তু ট'টেলি ফ্ৰড আছিলে। গোটেই কাহিনীটোৱে ফ্ৰড আছিলে মোৰ লগত। বিয়াৰ এমাহ দুমাহৰ পিছত মই গম পালোঁ যে মোৰ হাজবেণ্ড আগতেও বিয়া হোৱা, বাচ্ছা এটা আছে। নমস্কাৰ, মই ৰাণী পলং মনো। আজি আকৌ পুনৰ অন্য এটি ভিডিঅ' কৰিবলৈ ওলাইছোঁ মই। আৰু আজি আপোনালোকে দেখা পালেই শ্যামন্তিকাৰ বিষয়টো লৈ কেইটামান কথা ক'বলৈ বিচাৰিছোঁ মই। আৰু অসমৰ এজনী জনপ্ৰিয় শিল্পী শ্যামন্তিকা শৰ্মা, তাইৰ জীৱনটোলৈ সঁচাকৈ বহুত কিবা কিবি হৈ গ'ল। আমিতো তেনেকৈ কোনো গমেই নাপায় বিয়াখন হৈ গ'ল। ভাবিলোঁ, আমিও ভাবিছোঁ কি অসম বাহিৰত বিয়া হ'ল, বহুত তাইৰ জীৱনটো সুখী তেনেকৈ ভাবিছিলোঁ, কিন্তু সেইমতে নহ'ল। তাইৰ জীৱনটোত বহুত ঢৌ খেলিলে, বহুত দুখৰ কথা। তাইৰ জীৱনত এনেকুৱা যেন হ'ল। আৰু তাই কিছু কথা বিৱৰি ক'লে, ঘৰৰ সমস্যাবোৰ, তাইৰ লাইফত হোৱা যিটো সমস্যা হ'ল সেইবিলাক বিৱৰি ক'লে সকলোৰে আগত। দেখি শুনিও বহুত বেয়া লাগিছে। আৰু এনেকুৱা যেন হ'ব নালাগিছিলে তাইৰ জীৱনত। তাই ইমান এজনী ভাল ছোৱালী, গোটেই অসমবাসীত গম পায় যে শ্যামন্তিকা শৰ্মা কোন। ইমান ধুনীয়াকৈ নৃত্য নাচে, বিহু নাচে। আৰু তেনেকুৱা এজনী ছোৱালী যদি বিয়া হৈ, অসম বাহিৰত বিয়া হৈ যদি এটা ৰুমত দুটা ৰুমত আবদ্ধ হৈ পৰে, তেনেকৈ কিমান দিন বা তাইৰ দৃষ্টি থাকিলে, সঁচাকৈ দুখৰ কথা। আৰু তাই যে সেইটোৰ পৰা ওলাই আহিব পাৰিলে, সেয়াই বহুত ডাঙৰ কথা। আৰু তাই এতিয়া মোৰ মতে হেপী, কাৰণ সেইটো দুনিয়াৰ পৰা যে তাই অতি সোনকালে উভতি আহিব পাৰিলে, নহ'লেতো এজনী সাধাৰণ ছোৱালীয়ে তাতেই সোমাই গোটেই জীৱন কটাবলগীয়া হ'লহেঁতেন। তাই বহুত হিম্মতবালী আছে, আৰু ভালেই হ'ল তাই আহিলে। আৰু আগৰ দৰে যেন তাইক পাওঁ, আৰু অসমত সকলোৰে মাজত তাই থাকক, আৰু ধুনীয়া ধুনীয়া যেন বোলছবি বনাওক, ভিডিঅ' কৰক, বিহু নাচক, আমি যেন দেখা পাওঁ। আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু বেছি কথা নকওঁ। ধন্যবাদ।